নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ৰিজাল্টটো পাই গৈছা। ৰিজাল্টৰ পিছত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বিশেষকৈ সকলোৱে এই ভিডিঅ'টো ভালকৈ শুনিবা। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ ষ্টুডেণ্টসকলৰ কাৰণে যিবিলাকে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছে আৰু তেওঁলোকৰ ৰিজাল্ট হৈ গ'ল ইতিমধ্যে। ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা কোনে কিমান পাৰ্চেণ্টেজ পাইছা বুলি। মই বিশেষ বিজি থকাৰ কাৰণে তোমালোকৰ হয়তো কমেণ্ট ৰিপ্লাই দিব নোৱাৰিম লিখি পেলাই, কিন্তু মই 1 তাৰিখ তোমালোকৰ এই ভিডিঅ'ৰ কমেণ্টত যিবিলাকে কমেণ্ট কৰিবা সেই কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এটা ভিডিঅ' বনাম। অতি গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে স্কিপ নকৰিবা, সম্পূৰ্ণকৈ ভিডিঅ'টো চাবা। আৰু বিশেষকৈ ষ্টুডেণ্ট যিবিলাক আছে ষ্টুডেণ্টসকলে চাবা। যদি কোনো পেৰেণ্টছসকলেও এই ভিডিঅ'টো চাই আছা, তোমালোকৰ ঘৰত কোনোবা ষ্টুডেণ্ট আছে হায়াৰ ছেকেণ্ডেৰীত এক্সাম দিছে, তেওঁলোকেও এই ভিডিঅ'টো চাবা। চালে তোমালোকে অলপ পৰিমাণে হ'লেও হেল্পফুল হ'ব। মই ক'ব বিচাৰিছোঁ ইয়াত কেইটামান পইণ্টছ আলোচনা কৰিম। প্ৰথম, তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, পাৰ্চেণ্টেজ ডিভিজন তোমালোকে পালে কিমান পাইছিলা কমেণ্ট কৰিবা। তাৰ পিছৰ নেক্সট ষ্টেপটো কি হ'ব? নেক্সট ষ্টেপটো তোমালোকে এডমিশ্যনৰ প্ৰক্ৰিয়াখিনি কৰিব লাগিব। কি কলেজত এডমিশ্যন ল'বা, কোনটো ষ্ট্ৰীম ছিলেক্ট কৰিবা, কি প্ৰফেশ্যনেল কোৰ্ছ কৰিবা, কি কোৰ্ছ কৰিলে তোমালোকৰ আগবাঢ়িব পাৰিবা জীৱনত, তেনেধৰণৰ কিছুমান বিষয় আমি আলোচনা কৰিম। সেইকাৰণে সেইখিনি গভীৰভাৱে চিন্তা চৰ্চা কৰি এটা পৰামৰ্শ লৈ ঘৰৰ মানুহৰ লগত সকলোকে মিলি তাৰপিছত এটা ডিচিশ্যন ল'বা। তাৰপিছত আহি গ'ল নহয় ভাল পাৰ্চেণ্টেজ পোৱা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক স্কুটি পাব। স্কুটিৰ কাৰণে কি কৰিব লাগিব মই বেলেগকৈ এটা ছেপাৰেট ভিডিঅ' বনাইছোঁ, সেইটো তোমালোকে চাই ল'বা। তাতে স্কুটিৰ বিশেষ ভিডিঅ' নবনাওঁ, এইটোত নকওঁ, বেলেগ ভিডিঅ' বনাওঁ। আৰু স্কুটিৰ আপডেট পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সম্পূৰ্ণ ভিডিঅ' যোৱাবাৰৰ পৰা তোমালোক সকলোৱে বহুত সঁহাৰি দিছা, ষ্টুডেণ্টসকলে বিশেষকৈ। এতিয়া স্কুটিৰ বহুতো ছাত্ৰ ছাত্ৰী নাপাব, তেওঁলোকে কি কৰিব? বিশেষকৈ ছোৱালীসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগতে জনাইছিল আৰু এই নিৰ্বাচনী প্ৰচাৰতো কৈছিল যে যিবিলাকে স্কুটি নাপাব তেওঁলোকে নিযুত মইনা আঁচনিৰ কাৰণে আকৌ এপ্লাই কৰিব পাৰিব। গতিকে নিযুত মইনা আঁচনিটো কেনেকৈ এপ্লাই কৰিব? নিযুত মইনা আঁচনি এপ্লাই কৰিবৰ কাৰণে ফৰ্ম থাকে, সেই ফৰ্মবিলাক ফিল আপ কৰি ছাত্ৰ ছাত্ৰীসকলে ফিল আপ কৰিব লাগে। বিশেষকৈ পাৰ্টিকুলাৰ মান্থলি এটা চৰকাৰী হিচাপে এটা সামান্য পৰিমাণৰ তোমালোকক পইচা দিয়ে, যাৰ বিনিময়ত তোমালোকৰ পঢ়াৰ খৰচটো বহন কৰিবলৈ অলপ সহজ হয়। গতিকে সেইখিনি কাম কৰিবৰ কাৰণে নিযুত মইনা পাবৰ কাৰণে চৰকাৰী কলেজত এডমিশ্যন ল'বলগীয়া হয়, চৰকাৰী কলেজৰ ষ্টুডেণ্ট হ'বলগীয়া হয়, কিছুমান নিয়ম নীতি থাকে। সেইকাৰণে তোমালোকে নিজৰ এডমিশ্যনখিনি চৰকাৰী কলেজত ল'বৰ কাৰণে চেষ্টা কৰিবা, তেনেধৰণৰ চৰকাৰী বেনিফিট পাবৰ কাৰণে। এইটো তোমালোক সকলোৱে বুজি পাইছা। এতিয়া নেক্সট ষ্টেপ আহিব স্কলাৰশ্বিপ। বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ থাকে চৰকাৰী হিচাপে, সেইবিলাক স্কলাৰশ্বিপতো এপ্লাই কৰিব পাৰিবা। কি কি স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা তেনেধৰণৰ আমি ভিডিঅ'বিলাক বনাম। তাৰপিছত আহিব ডকুমেণ্টেশ্যন। কি কি ডকুমেণ্টেশ্যন প্ৰয়োজন হ'ব? তোমালোকে বহুতো ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকৰ এতিয়ালৈকেও বেংক একাউণ্ট নাই। সোনকালে বেংক একাউণ্টটো বনাই ল'বা, কাৰণ নিযুত মইনা পাবৰ কাৰণে বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ডখন যদি নাই আধাৰ কাৰ্ডখন বনাই ল'বা। আধাৰৰ লগত বেংক একাউণ্টখন লিংক কৰি DVD যোগে কৰিবা, লিংক কৰি ৰাখিবা। বিশেষকৈ চেষ্টা কৰিবা পোষ্ট অফিচত একাউণ্ট খুলিবৰ কাৰণে। পোষ্ট অফিচত DVD অট'মেটিকলি লিংক হৈ যায় আৰু পোষ্ট অফিচৰ একাউণ্ট কম দামত তোমালোকে কম খৰচত একাউণ্ট খুলিব পাৰিবা আৰু সকলো জেগাত উপলব্ধ থাকে। সেইখিনি কৰি ৰাখিবা। তাৰপিছত তোমালোকৰ ডকুমেণ্টছ পাতি যিখিনি আছে, আধাৰ কাৰ্ড হওক, বেংক একাউণ্ট হওক, সেইবিলাক এডমিটৰ লগত নামৰ স্পেলিংবিলাক চব ঠিকে ঠাকে আছে নেকি সেইখিনি চেক কৰিবা। তাৰপিছত এতিয়া তোমালোকে হায়াৰ ছেকেণ্ডাৰী যিখন মাৰ্কশ্বিট আহিব, চাৰ্টিফিকেট আহিব, সেইবিলাকৰ লগত স্পেলিংবিলাক চেক কৰি ৰাখিবা। যদি কিবা মিষ্টেক আছে সেইখিনি সময়মতে সোনকালে শুধৰাই ল'বা, শুদ্ধ কৰি ল'বা, পিছত গৈ পেলাই প্ৰব্লেম হ'ব পাৰে। তো এই গুৰুত্বপূৰ্ণ কিছুমান আপডেট সেইখিনি তোমালোক সকলো ছাত্ৰ ছাত্ৰীকে দিলেও কলেজবিলাকৰ লগত কণ্টেক্ট কৰিবা, কেতিয়া এডমিশ্যনৰ নটিফিকেশ্যন ওলায় সেইবিলাক চাবা। তাৰপিছত তোমালোকে এডমিশ্যনৰ প্ৰক্ৰিয়াৰ কামখিনি কৰিবা। তাৰপিছত গৈ পেলাই লাষ্টত গৈ পেলাই স্কুটিৰ কামখিনি বা স্কলাৰশ্বিপ সেইবিলাক কাম আহে। যদি তোমালোক সকলো ছাত্ৰ ছাত্ৰী বা পেৰেণ্টছসকলে বিচাৰিছে যে আফটাৰ ছেকেণ্ড ইয়াৰ আৰ্টছৰ ষ্টুডেণ্টে কি কি কোৰ্ছ কৰিব পাৰে, কমাৰ্চৰ ষ্টুডেণ্টে কি কি কোৰ্ছ কৰিব পাৰে, ছায়েন্সৰ ষ্টুডেণ্টে কি কি কোৰ্ছ কৰিব পাৰে, ছেপাৰেটকৈ যদি তোমালোকে ভিডিঅ' বিচাৰা তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ মই তেনে টপিকছৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।
আৰু এটা বিষয় ইয়াতে ক'ব বিচাৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীকে যে তোমালোকে যিখন ডকুমেণ্টছ পাতিখিনিতো ৰেডি কৰিলা বা সেইখিনি প্ৰক্ৰিয়াৰ কামখিনি কৰিলা, কিন্তু এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকে নিজে মানে ফাইনেন্সিয়েলি বহুত দুৰ্বল, তেওঁলোকে পঢ়া শুনা কৰিব বিচাৰে কিন্তু পইচাৰ কাৰণে তেওঁলোকে পঢ়াৰ কাৰণে অসুবিধা হয়। তাৰ কাৰণে মই কিছুমান টিপছ দিব বিচাৰিছোঁ, যদি ইচ্ছুক থকা ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৰ কাৰণে হেল্পফুল হ'ব পাৰে। প্ৰথমে ফ্ৰী পঢ়িবৰ কাৰণে তোমালোক সকলোকে ৰিকুৱেষ্ট কৰিম চৰকাৰী কলেজত এডমিশ্যন ল'বলৈ চেষ্টা কৰিবা, কাৰণ আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈছেই যে চৰকাৰী কলেজত এডমিশ্যন ল'লে এডমিশ্যন ফ্ৰী। পঢ়া শুনাৰ কাৰণে চৰকাৰী হিচাপে তোমালোক সকলোকে কি কৰা হয়, এটা স্কলাৰশ্বিপ দিয়া হয় বা নিযুত মইনা আঁচনি দিয়া হয়, কিছুমান ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা হয়। গতিকে পঢ়াৰ কিছুমান টিউশ্যন নোহোৱাকৈ কেনেকৈ তোমালোকে পঢ়িব পাৰিবা, চাৰ্ট জিপিটিৰ সৈতে সংলগ্ন হৈ চাৰ্ট জিপিটি ইউজ কৰি পেলাই তোমালোকে বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো টেকন'লজি আছে সেইটো ইউজ কৰি পেলাই কেনেকৈ তোমালোকে ঘৰত বহি ছেল্ফ ষ্টাডি কৰি পঢ়া শুনা কৰিব পাৰিবা বা ছেল্ফ ষ্টাডি কৰি শিকি তোমালোকে কেনেকৈ অনলাইন ইনকাম কৰি পেলাই তোমালোকে পঢ়া শুনা কৰিব পাৰিবা, তেনে টপিকৰ ওপৰতো আমি ভিডিঅ' বনাওঁ। যদি সেইটোৰ ওপৰতো বিচাৰা তেতিয়াহ'লে আমাক কমেণ্ট কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰিবা, তাত সেইবিলাক ইনফৰমেশ্যন পাবা বা নেক্সট ভিডিঅ'টো আমি তেনেধৰণৰ বহুত ভিডিঅ' বনাই লৈ আহোঁ, সেইবিলাক চালে অট'মেটিকলি গম পাবা। তো অভাৰঅল এই ভিডিঅ'টোত আপোনালোক সকলোকে ছাত্ৰ ছাত্ৰী সকলোৰ কাৰণে মাল্টিপল ইনফৰমেশ্যন জনালোঁ যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ পাছত তোমালোকে কি কি কৰিব লাগিব, সেইখিনি থাম্বনেইলতো আছে, সকলোৱে দেখিছা। সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি বিচাৰা তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা আৰু সেইমতে তোমালোকে কামখিনি কৰিবা। আজিৰ এই ভিডিঅ'টো ইমানতেই। যদি তোমালোকে যিখিনি কৈছোঁ সেইখিনি বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা। আৰু আমাৰ এই এনেধৰণৰ কামবিলাক যদি ভাল লাগে বা আমাৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ ছাবস্ক্ৰাইব কৰিলে মনত অলপ এনকাৰেজমেণ্ট আহে। কমেণ্ট কৰিবা পাৰ্চনেলি, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে তোমালোক যিবিলাকৰ এক্সাম ভাল হৈছে সকলোকে কংগ্ৰেচুলেশ্যন জনালোঁ আৰু ধন্যবাদ, থেংক ইউ। আজিৰ ভিডিঅ' ইমানতেই, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।